हाय फ्रेंड्स मैं अन्य এটা লং ভিডিওলে আপোনালোকক আকৌ এবাৰ স্বাগতম জনাইছো গাঁৱৰ পৰা অহাৰ পিছত লং ভিডিও বনোৱাই হোৱা নাই আসলতে কি হক লৈনো লং ভিডিও বনাম তাকে ভাবি কন্টেন্ট বিলাক বিচাৰি নাপাওঁ যেহেতু মোৰ চেনেলটো ব্লগিং চেনেল হয় ঘৰতে থাকো ঘৰৰ ডেইলি ব্লগ বিলাকে দেখাবলৈ চেষ্টা কৰো সেই কাৰণে সদায় দিয়া নহয় আৰু একেখিনি চাই আপোনালোকে বড় হ'ব পাৰে সেই কাৰণে শৰ্ট বিলাক দি থাকো আপোনালোকে শৰ্ট বিলাক চাব যদি ভাল পায় প্লিজ কমেন্ট কৰিব ভাল লাগিব এতিয়া একেদিনটো পুৰা ডাউৰিয়া বতৰ গল বতৰটো এনে ডাউৰিয়া হলে ভাল হয় কিন্তু লাইনটো খুব বেছি দিগদাৰ কৰি থাকে তাৰ কাৰণে বেয়া হয় গুৱাহাটীতো বহুত হেই গল ভূমিকম্পও গল আপোনালোকৰ বাৰু কেনেকুৱা গল বতৰ জনাব লগতে ডাউৰিয়া হোৱাৰ বাবে বা বৰষুণ বতা বৰষুণৰ বাবে বহুত অনিষ্ট হৈ গল এতিয়াতো বানপানীৰ সময়ও আহিছে তাকে অকমান ওলাই আহিছো অকলে আসলতে ৰাতিপুৱাই মোৰ মোবাইলৰ চাৰ্জাৰডাল বেয়া হৈ থাকিলে তাকে লবলৈ আহিছো অকলে আহিছো মানাহতক আনা নাই বহুত ৰ'দ দিছে আজি মানাৰ স্কুলো আজি বন্ধ থাকে ঘৰতে আছে মাহেকৰ লগত মানা মই অকমান ওলাই আহিছো চাৰ্জাৰডাল লওঁ আৰু লগতে অকমান বজাৰ আছে মান্থলি বজাৰ যেহেতু মই মাহৰ প্ৰথমতে কৰো হেখিনি বজাৰ আছে কৰিব পাৰো যদি কৰিম যদি নোৱাৰো দেৰিও হ'ব আগতে চাৰ্জাৰপাত লৈ লওঁ তাৰ পিছত আপোনালোকক আকৌ লগ পাই আছো দেই ভিডিওটো কন্টিনিউ কৰিব এয়া ওচৰতে থকা দোকানখনলৈ গলো গৈ লব লগা বস্তুটো লৈ ললো তাৰ পিছত তাৰ পৰা ওলাই অকমান ফলমূল লৈ ললো যেহেতু এখন দোকানৰ পৰা মই ফলমূল লওঁ এইকাৰণে তাৰ পৰা অলপ ফলমূল লৈ লৈছো লগতে সবজি অকমান লব লগা আছিল বিশেষ ভাল সবজি নাপালো কিন্তু পিয়াজ পালো পিয়াজ নাছিলে ঘৰত এয়া পিয়াজ লৈ লৈছো আৰু লগতে কিবা কিবি দুটামান লৈ একেবাৰে ঘৰলৈ উভতি আহিলো আৰু গৰমত বাহিৰত বজাৰ কৰিব যোৱা মানে বাপৰে ভাগৰ লাগি যায় ৰেচনখিনি কৰা নহলে অকমান কিবা কিবি লৈ গুছি আহিলো এয়া ফলমূল ললো অকমান লগতে এয়া আলু পিয়াজ নাছিলে পিয়াজ এখিনি লৈ মানাৰ কাৰণে এয়া খোৱা বস্তুখিনি লুকাই থব লাগিব নহলে তাই এতিয়া গা ধুই আছে আহিয়ে সকলোখিনি একেলগে লাগে বাচ্চাগলা বুজি নাপায় ন বেছি খাব দিব নোৱাৰি আৰু লগতে এডাল আনিলো বাৰু কেনেকুৱা বা হল কেনেকুৱা বা কাম কৰে নাজানো ভাল বুলি কৈছে মানে কেবুলডালহে বেয়া হৈছিলে কেবুলডাল ললো চাও এতিয়া মোবাইলটো চাৰ্জত দি থওঁ কেনেকুৱা হয় বা নাজানো লগতে ভাত বনাবলৈ হৈছে ভাতখিনি বনাই লওঁ মোবাইলটো চাৰ্জত দি আমটো আনিছো আমৰ বতৰ আম নাখালে হ'বনে সেইকাৰণে ভাবিছো আকৌ আমটো খাই লওঁ কেনেকুৱা মিঠা বুলিয়ে কৈছে কম বাৰু আপোনালোকক দেখাই আছো দেই মানাৰ ফেভৰেট বানানা Mickey Mouse. ভাল লাগিছে নে ভাল লাগিছে পেন্সিল বক্সটো আরে পেন্সিল থবা লাগে পেন্সিল দুফালে থব পাৰবা এফালে পেন্সিল থবা একফালে ৰং থবা হবনে ওকে ওকে আচ্ছা মারি চলো নিচে কমবো আচ্ছা খুলি দে খুলি দেখিছে বস্তু পাই আৰু কাই মাতে বস্তুখিনি ঠিক কৰি ভাতখিনি বনাই লওঁ তাৰ পিছত লগ পাই আছো দে আমখিনি সৰু ধুনীয়াকৈ কাটি ললে ইয়া দেখিছেনে এনেকুৱা বতৰত আম খোৱাৰ মজাই বেলেগ কেঁচা আম খাবই নাপালো জানেনে গাঁৱত থাকিলে কেঁচা আম খোৱা হয় ইয়াত খোৱাই নহল তাকে ভাবি পকা আমকে লৈ আহিছো কেনেকুৱা খাই চাও ৰব বহুত টেষ্টি হয় আমটো দোকানীজনে কৈছিলে বাৰু আমটো লোৱাতে টেষ্টি বুলি মজা বজাৰৰ পৰা আহি কাপোৰ অকমান আছিল তাকে ধুই ললো ধুই লৈ এতিয়া ভাত বনাবলৈ আহিছো পাকঘৰত মানে দালি আৰু ভাত হলে কোমোৰা ভাজি বনাই আছো সৰু কোমোৰাখিনি ধুনীয়াকৈ কাটি দিলে এতিয়া বনাই আছো আপোনালোকে বাৰু কোমোৰা ভাজি ভাল পায় নে মই বহুত বেছি ভাল পাওঁ কোমোৰা ভাজি খাই জ্বলা দি অকমান বনাব লাগে লগতে এখন জ্বলা চাটনি লাগে খাই কেনেকুৱা মজা লাগে নহয় নে দালি বনাবই লাগে যেহেতু মানুহে দালি খায় সেইকাৰণে দালিখন বনাইছো দালি কিন্তু মই নাখাওঁ অকল কোমোৰা ভাজি আৰু চাটনিৰে খাম বুলি ভাবিছো সৰুও তেনেকৈ খাবলৈ ভাল পায় ভাবিলো আপোনালোকৰ যেহেতু ভিডিওটো কন্টিনিউ কৰি আছো সেইবাবে এইখিনি অকমান দেখাই দিওঁ দেখাইছো ৰ'ব দেই কোমোৰা ভাজিখন কেনেকুৱা হৈছে একদম দেখিছেনে একদম তেল বেছিকৈ অকমান দি ধুনীয়াকৈ জ্বলা দিছো পুৰা জ্বলা দি বনাইছো হ'ব আৰু হ'লে হৈছে
এইখিনি বনাই দুপৰীয়া ভাতখিনি খাই লওঁ তাৰপিছত আকৌ লগ পাম চকমৰ কোমোৰা ভাজি ৰেডি হৈ গ'ল কেনেকুৱা আছে জনাব দেখাততো মজা হৈছে আকৌ মছলা নেদা একদম সিম্পল কোমোৰা ভাজি গধূলি অকণমান শুই লৈ উঠি এতিয়া মানাক হোমৱৰ্ক কৰিবলৈ লৈছোঁ এয়া দেখিছেনে মানে হোমৱৰ্ক কৰিছিলে কালি মই প্ৰথমবাৰ তাইক আপোনালোকক শ্বৰ্ট এটাত দেখাম বুলি ভাবিছিলোঁ কিন্তু দেখুওৱা নহ'ল প্ৰথমবাৰ তাই 4টো লিখিছে এয়া স্কুলৰ পৰা ভেৰি গুড পাইছে ভাল লাগে নহয়নে যেতিয়া নিজৰ বাচ্চাটোৱে এনেকৈ ভেৰি গুড পায় এইখিনিতো তাই হোমৱৰ্ক কৰি নিছিলে কিন্তু এয়া তাইক স্কুলত কৰিব দিছিলে তাই যে বুজি পাইছে কৰিব দিয়াৰ সেইখিনি ভাল লাগিছে এয়া দেখিছেনে আৰু এইটো তাই নিজে কৰিছে বোলে তাকে কৈছে নিজে কৰিছে মামা এয়া চোৱা কি ধুনীয়াকৈ এনেকুৱা বাচ্চাৰ কিছুমান সেইবিলাক দেখিলে এক্টিভিটিবিলাক দেখিলে সঁচাকৈ ভাল লাগে ভাবিলোঁ আপোনালোকৰ লগতো শ্বেয়াৰ কৰোঁ এয়া এতিয়া আকৌ তাইক হোমৱৰ্ক কৰাব লৈছোঁ যিহেতু স্কুল বন্ধ আজি তথাপিতো এতিয়া হোমৱৰ্ক দিছে এইখিনি আকৌ কৰি দিওঁ লগতে স্কুলখনত বহুত ধুনীয়াকৈ হোমৱৰ্ক দি থাকে সদায় তাৰ বাবে বাচ্চাবিলাক বহুত এক্টিভ হৈ থাকে এয়া নিজে নিজে কৰিব তাই এতিয়া গধূলি একেবাৰে চাহ খাবলৈ মন নাই গৰমৰ দিনত নেমু পানী মজা মজা আনলাপাত চং না কিমান বেয়া হৈ আছে এইখিনি খাই আনলাপাত ঠিক কৰোঁ সৰুৱে ধুনীয়া নেমু পানী বনাই দেই খাই মস্তি খাই লওঁ এইখিনি মজা দে মন একদম হাত পৰি যায় এনেকুৱা পানী এগিলাচ খাব পাৰিলে গধূলি নেমু পানীখিনি খাই উঠিছিলোঁ হে সৰুৱে আকৌ এটা বস্তু বনাইছে চাওকচোন কি বনাইছে মিক্সাৰ আৰু লগতে পিঁয়াজ ধনিয়া দি একদম ধুনীয়াকৈ বনাই আনিছে গধূলি এনেকুৱা স্নেক এটা খাবলৈ পালে কোনে কেনে লাগে আৰু মজা চাওকচোন দেখিবলৈ ধুনীয়া হৈছে লোভ লাগিছেনে আপোনালোকৰ লোভ লগাই দিছোঁ একেবাৰে ওচৰৰ পৰা দেখাই দিছোঁ এয়া চাওক খাই লওঁ এতিয়া এইখিনিও পূৰা একদম মজা বনাইছে কালি গধূলিৰ পিছত আৰু ভিডিঅ'টো মানে কমপ্লিট কৰাই নহ'ল আচলতে ৰাতি 9টা বজাত এনেকুৱা বতাহ আহিলে তাৰপিছত লাইনটোৱে কাটি থৈ দিলে সেইকাৰণে মই আৰু ভিডিঅ' কমপ্লিট কৰা নহ'ল সেয়ে আজি ৰাতিপুৱা শুই উঠি গা মূৰ ধুলোঁ গা মূৰ ধুলি এতিয়া মানে দুপৰীয়া ভাত বনাব বুলি ভাবিছিলোঁ কিন্তু ৰাতিৰে পইতা ভাত আছিলে ভাবিলোঁ আজি পইতা ভাতকে খাওঁ তাকে সৰুৱে ভাজি বনাই আছে লগতে মই বিলাহী পুৰি আছোঁ আৰু মানাৰ কাৰণে খিচিৰিকে বনাই দিলোঁ অকণমান যিহেতু তাই পইতা ভাত খাব নাজানিব সেইকাৰণে তাইৰ কাৰণে উঠিয়ে খিচিৰি অকণমান বনাই দিছোঁ এয়া তাইৰ কাৰণে খিচিৰিকে বনাই দিছোঁ তাই তেনেকৈ খিচিৰি তেনেকৈ নাখায় কেতিয়াবা আৰু আমি যদি এনেকুৱা পইতা ভাত খাওঁ কিন্তু তাইতো পইতা ভাত খাব নোৱাৰে তাৰ কাৰণে খিচিৰিকে বনাইছোঁ এয়া দেখিছেনে গৰম আছে বাৰু খুৱাম আমিনো পইতা ভাত কিহেৰে খাওঁ আপোনালোকক দেখাই আছোঁ দেই এয়া পইতা ভাত খাবলৈ ৰেডি কৰিছোঁ পইতা ভাতত সৰহকৈ অকণমান মিঠাতেল দিলে খাই ভাল লাগে সেইকাৰণে ভাতত এয়া মিঠাতেল দি দিছোঁ লগতে জলকীয়া এটা আৰু পিঁয়াজ আৰু লগতে এয়া আছে বুটৰ চাটনি বিলাহী পোৰাৰ চাটনি আৰু এইফালে ভাজি অকণ আৰু এপিচ নহৰু লৈ লৈছোঁ এনেকৈ খাম আজি পইতা ভাত ইউটিউবত দেখিয়ে আছোঁ এইকেইদিন শ্বৰ্ট লং ভিডিঅ' সকলোতে পইতা ভাতৰ একদম দি আছে দেখি একদম লোভ লাগি যায় মই ভাবিলোঁ আজি আমিও খাওঁ এনেকৈ আজি খাবলৈ লৈছোঁ আৰু গৰমত পইতা ভাত খোৱাৰ মজাই বেলেগ দেখিছেনে অকণমান নেমু চেপি দিলে আৰু ভাল লাগে সেয়া নেমু এপিচো লৈ লৈছোঁ এতিয়া আমি খাই লওঁ এয়া নিমখ দি ল'লোঁ ধুনীয়াকৈ সানি লৈ একদম মজাকৈ পুৰা খাই দিব লাগে আৰু মই কিন্তু ঘৰুৱা চাউলৰহে পইতা ভাত খাই ভাল পাওঁ মানে কিনা চাউলৰ পইতা ভাতটো খাই ভাল নাপাওঁ কাৰণ এটা গন্ধ পাওঁ যেহেতু আমি ঘৰুৱা চাউলে ব্যৱহাৰ কৰোঁ পইতা ভাতখিনি খাই সঁচাকৈ বহুত বেছি ভাল লাগে মজা চাটনিকেইখনো একেবাৰে বহুত মজা আছে নেমু চেপি লৈছোঁ খোৱানো কি দেখাই থাকিম খাই লওঁ দিয়ক নেক্সট দুপৰীয়া ভাত পানী খাই অকণমান ভিডিঅ' এডিটিং আছিল তাকে কৰি আছোঁ আৰু লগতে মানাও হৈ গ'ল কিন্তু ভণ্টি ওচৰত নাই ক'ত আছে তাকে বিচাৰি যাওঁ ৰ'ব কিবা কৰি আছে ক'ত কি যে কৰি থাকে তাই একো সময় নাপায় আজি কম্পিউটাৰ ক্লাছ নাই যে ক'ৰবাত কিবা কৰি আছে চাগে তাকে চাবলৈ আহিছোঁ দেই সেই মই কৈছিলোঁ নহয় কিবা এটা কৰি আছে
এইয়া মেখেলা চাদৰ পিন্ধি দেখিছেনে ফটোজটো ভাল হোৱা নাই এইফালে দেখিছে মেখেলা চাদৰ পিন্ধি ইয়াতে ভিডিঅ' বনাই আছে মনে মনে মই সেইফালে তাতে ভিডিঅ' এডিটিং কৰি আছোঁ তাই ইয়াতে এইবিলাক কৰি আছে দেখিছে কেনেকুৱা লাগিছে ভণ্টিক জনাব কাপোৰযোৰ কিন্তু মন নহয় দিয়ক কাপোৰ মোৰে হয় বাৰু মায়ে বৈ দিয়া কাপোৰ আপোনালোকেতো জানেই বেছিভাগ কাপোৰ মোৰ মায়ে বৈ দিয়া এইবিলাকৰ কাপোৰ মায়ে বৈ দিয়া কেতিয়াবা বাৰু আপোনালোকক মই কালেকশ্যন দেখাম দেই মায়ে বৈ দিয়া কাপোৰ গাঁৱত থাকে ইয়াত নাথাকে যে মায়ে নিজ হাতেৰে বোৱা মই সৰু থাকোঁতে বৈছিলে এইবিলাক তাৰপিছত মোক বিয়াত দি দিছে মই যিহেতু ঘৰত মেখেলা চাদৰ নিপিন্ধোঁ এনেকৈ থাকিয়ে গ'ল নতুনে হৈ আছে চবখিনি লগতে ভিডিঅ'টো সামৰণি মাৰিছোঁ বহুত সময় হ'ল ভিডিঅ'টো আপোনালোকে যদি মোৰ ভিডিঅ'টো চাই ভাল পাই আছে প্লিজ লাইক শ্বেয়াৰ কমেণ্ট এণ্ড ছাবস্ক্ৰাইব কৰিব আকৌ এটা ভিডিঅ'ৰে অহাৰ আশাৰে আজিলৈ বাই বাই এভৰিৱান বাই বাই